এটা কথা আমি গভীৰভাৱে ভবাটো ভাল যে আমাৰ এই শৰীৰটো স্থায়ী নহয়। আমাৰ যদি শৰীৰটোৱে স্থায়ী নহয়, তেতিয়াহ'লে জড়জগতৰ বাকী বস্তুবোৰ স্থায়ী কেনেকৈ হ'ব? সেইকাৰণে সন্ত সাধুসকলৰ ধন বা বিলাসী জীৱন নাথাকে কাৰণে তেওঁলোক সুখী। আমি সেয়েহে ভগৱানৰ কথা চিন্তা কৰি জীৱনটো চলিবলৈ শিকাটো উচিত। আৰু আমাৰ জড়জাগতিক যিবোৰ আশা আৰু কামনা আছে, সেইবিলাক হৈছে অবাস্তৱ কথা। সেইবিলাকৰ কোনো স্থায়ী ৰূপ নাই। এটা সময় আহে আমি এই পৃথিৱীৰ পৰা মেলানি মাগিব লাগে, আৰু সেইটোৱে হৈছে পৰম সত্য।